আমি যে আচলতে এডাল সাপ দেখিলে ভয় খাওঁ, সাপৰ নাম শুনিলে ভয় খাওঁ, কুকুৰ এটা কাষতি গ'লেই ভয় খাওঁ, এই ভয় বস্তুটো ক'ৰ পৰা আহিছে? আচলতে সেই অতীজতে আমাক যি আচলতে এই কুকুৰ আছে নাযাবি সেইফালে কামুৰিব, এই এনেকৈ ধৰণে টান মাৰি লৈ অহা যিটো কাম, সেই কামটোৱে আমাক অন্তৰত আচলতে ভয়টো সোমোৱাই থৈছে। আপুনি এটা কথা ভাবকচোন যে আপোনাৰ জীৱনত সাপে আপোনাৰ পৰিয়ালৰ কেইটা মানুহক কামুৰিছে বা কেইজন মানুহ মৰিছে? কুকুৰলৈ যে আমি ভয় কৰোঁ, এই কুকুৰটোৱে কেইটা মানুহক কামুৰিছে আৰু কেইটা মানুহ সেই কুকুৰৰ পৰা মৰিছে? অথচ আমি জানো সেইখিনি কথা, তথাপিতো আমি কিন্তু কুকুৰ দেখিলে ভয় খাওঁ, সাপ দেখিলে হাত জাপ মাৰোঁ। সাপটো দুৱাৰমুখত আছে, সি বাহিৰৰ ফালে আছে, মই ঘৰৰ ভিতৰত আছোঁ, ভিতৰৰ পৰা দুৱাৰমুখত যেতিয়া মই সাপডাল দেখিম, মই ভিতৰৰ পৰা একেজাপে সাপৰ ওপৰেদি পাৰ হৈ চোতাবলৈ দৌৰো। আচলতে সেইকণ সময়ত সি আচলতে মোক দেখি ভয় খাইছে নে মই তাইক দেখি ভয় খাইছোঁ, এইকণ যে কেলকুলেশ্যন, এই কৰিব পৰা ক্ষমতাকণ আমাৰ নোহোৱা হৈ আছে ক'ৰবাত নহয় ক'ৰবাত। আজি দুদিনমানৰ আগতে ঘৰলৈ গৈছিলোঁ মই গুৱাহাটীৰ পৰা, আৰু মই যোৱা গম পাই আচলতে মায়ে যিহেতুকে ঘৰত অকলে থাকে, এই মচন্দৈবিলাক এইবিলাক মচন্দৈ দেখিছেনে, এনেকৈ আচলতে টোপোলা বান্ধি মচন্দৈ হওক বা মান ধনিয়াই হওক বা এই তৰাপাতেই হওক, এনেকুৱা ধৰণৰ কিছুমান বস্তু মায়ে বাৰীত যি য'ত আছে আচলতে ছিঙি ভাঙি সুন্দৰভাৱে টোপোলা বান্ধি বান্ধি এটা মোনাত ভৰাই ৰেডি কৰি থৈ দিছিলে। আৰু মই ঘৰলৈ গৈছিলোঁ, গৈ পেলাই এই বস্তুবোৰ লৈ আহিছিলোঁ আৰু আজি তাকে মচন্দৈবিলাক বাছি আছোঁ। অৱশ্যে মায়ে ধুই পখালিয়ে দিছে, তথাপিতো কিবা থাকিব পাৰে বুলি চাইছোঁ আৰু বাছি আছোঁ মই। এতিয়া মই পাতত দিম আজি। এই মচন্দৈখিনি আচলতে বাৰীৰ মাজত পাই, বাৰীৰ মাজত মায়ে ছিঙি আনিছে বাৰিষা, আৰু এই বাৰিষাই কিছুমান বিষাক্ত সাপ আমাৰ বাৰীত ঘূৰি ফুৰে। বহুবাৰ দেখিছোঁ, তেনেকুৱা সাপ আমি আমাৰ বাৰীত সাধাৰণতে দেখি আহিছোঁ সৰুৰে পৰা। সেইকাৰণে আচলতে এটা কথা মনত পৰিলে আজি, আমাৰ সৰুকাললৈ যদি আপুনি ঘূৰি যায়, তেতিয়াহ'লে হয়তো আপোনাৰ লগতো তেনেকুৱা হৈছে বা আপুনিও তেনেকুৱা কিছুমান ভয়ৰ সন্মুখীন হয়তো হ'ব লগা হৈছে। আমাৰ ককা আজু ককাহঁতৰ দিনত কাৰোবাক হয়তো এটা কুকুৰে কামুৰিছে, আৰু সেই কুকুৰে কামোৰাৰ যিটো ভয়, সেই ভয়টো আমাৰ আজু ককাই আমাৰ ককাক দি দিলে, আৰু সেই ককাই আমাৰ দেউতাক দি দিলে, আৰু লাহে লাহে আমাৰ দেউতাই সেই ভয়টো আমাক দি থৈ গ'ল যে এই কুকুৰ আছে, নাযাবি সেইফালে, এইফালে পিছলে কুকুৰ আছে, সাপ আছে, নাযাবি তালৈ। যিবিলাক সাধাৰণতে আমি আমাৰ জীৱনত সৰুতেই আমাক আমাৰ দেউতাহঁতে ভয় খুৱাইছে, আমাৰ ককা দেউতাহঁতে ভয় খুৱাইছে, অজানিতে সেই ভয়বিলাক আমি আমাৰ সন্তানক দিব বিচাৰিছোঁ নেকি? এটা চিন্তাৰ বিষয়। কিন্তু যিটো বস্তুৱে কাকো কেতিয়াও কোনো ধৰণৰ লাভ দিব নোৱাৰে, ভয়বিলাকে আমাৰ মনত কিছুমান কিন্তু প্ৰভাৱ পেলায়। ধৰক কেতিয়াবা আপুনি আপোনাৰ সন্তানক ভয় খুৱাইছে নেকি বাৰু? এই বান্দৰ আহিছে, বান্দৰ, ভাত খা, ভাত খা, বান্দৰ আহি যাব, নহ'লে এইটো শিয়াল আহি যাব, শিয়াল আহি যাব, ভাত খা। আচলতে চাওকচোন, আপুনি শিয়ালক দেখিছেনে নাই কোনোবা দিনা, তাৰ ওপৰত সন্দেহ আছে। তেনেস্থলত আপোনাৰ সন্তানে শিয়ালক কেতিয়াবা দেখিছে নেকি? নাই দেখা। সেই নেদেখা নুশুনা বস্তুটোৰ নাম লৈ আপুনি ভয় কিয় খুৱাব বিচাৰিছে বাচ্চাক, বা আমি কিয় ভয় খুৱাব বিচাৰিছোঁ বাচ্চাক? তাৰ পৰা কি লাভ হ'ব? খন্তেকৰ সেই যি কাম আচলতে ভাত খোৱাৰ কামেই হওক বা সি ঠাণ্ডা হৈ খোৱাৰ কামেই হওক, সেইটো কাম খন্তেকৰ কাৰণে ঠিক আছে, কিন্তু দীঘলীয়া যি সময়, সেই সময়ত সিহঁতৰ জীৱনত কিবা প্ৰভাৱ পেলাব নেকি? যেনেকৈ আমাৰ জীৱনত সেই অতীজতে ভয় খোৱা কিছুমান ভয়ে আমাক আজি প্ৰভাৱ পেলায়। আপুনি যিমানেই নকওক যে মই এজন সাহসী মানুহ, যিমান সাহসী মানুহেই নহওক, যদি এটা সন্মুখত বাঘ ওলায়, তেতিয়াহ'লে সেই বাঘৰ যদি চকুৱে চকুৱে সমানে 5 মিনিট চাব পাৰে, তেতিয়াহ'লে সেই সাহসিকতাক ভয় খাই এটা বাঘেও পিছুৱাই গুচি যায়। তেনেস্থলত সেই 5 মিনিট বাঘৰ চকুৱে চকুৱে চাব পৰা ক্ষমতা সাহসী বুলি কোৱাজনৰ থাকিব জানো? কেতিয়াও নাথাকে। সেইকণ সময়ত তেওঁৰ সেই সাহসিকতা কেতিয়াও প্ৰমাণ কৰিব নোৱাৰে। আৰু সেইখিনিতে আমাৰ সেই যি ভয়, এই ভয় বস্তুটো আচলতে প্ৰমাণিত হয়। যিমান সাহসিকতাৰ মানুহেই নহওক, বাঘ দেখাৰ লগে লগে বাঘক দেখি হাত চমক খাই সি তাৰ পৰা দৌৰ মাৰিব। সেই সাহসিকতা 5 মিনিটৰ যি দেখাব লাগে, সেইকণ কিন্তু সেইকণ সময়ত সাহসী বুলি কোৱা মানুহজনে সেই কামটো কৰি দেখাব নোৱাৰে। কাৰণ প্ৰত্যেকটো মানুহকে কম বেছি পৰিমাণে হ'লেও এই যি ভয়, আচলতে এই ভয়বিলাকে এটা সময়ত খুলি খুলি খাইছে। আপোনাকে খাইছে, মোকো খাইছে। তেনেকুৱা ধৰণৰ যিবিলাক ভয় আচলতে সাধাৰণতে আমি খাই আহিছোঁ সৰু কালতে, সেই ভয়বিলাক
ক'ৰবাত নহয় ক'ৰবাত আমাৰ চুকত কিন্তু অন্তৰত সোমাই আছে। আৰু তেনেকুৱা কিছুমান ভয়ৰ কাৰণে যিমান সাহসিকতাৰ মানুহেই নহওক, সি যেতিয়া এটা বাঘৰ সন্মুখীন হয় তেতিয়া সেই বাঘটোৰ চকুলে 5 মিনিট চাব পৰা যি ক্ষমতা, সেয়া তেওঁ প্ৰমাণ কৰি দেখুৱাব নোৱাৰে। এতিয়া কওকচোন আপুনি, বহুত সাহসিকতাৰ মানুহ বুলি যদি আপুনি নিজকে ভাবিছে, তেতিয়াহ'লে আপুনি জানো সেই বাঘৰ 5 মিনিট যি সময় তাৰ লগত চকুৱে চকুৱে চোৱাৰ, সেইকণ জানো কৰিব পাৰিব? কেতিয়াও নোৱাৰে। আচলতে এটা বাঘেও মানুহলৈ ভয় কৰে। সাপ, বান্দৰ, কুকুৰ, মেকুৰী এইবিলাকতো দূৰৰ কথা, এটা বাঘেও মানুহৰ ওচৰলৈ আহিবলৈ সাধাৰণতে নিবিচাৰে। আৰু যদিও আহে, সি কিবা কাৰণত ভয় খাই পেলাইহে হয়তো সি মানুহক এটেক কৰে, মানুহক কামুৰে। বা আমি যে আচলতে এডাল সাপ দেখিলে ভয় খাওঁ, সাপৰ নাম শুনিলেই ভয় খাওঁ, কুকুৰ এটা কাষদি গ'লেই ভয় খাওঁ, এই ভয় বস্তুটো ক'ৰ পৰা আহিছে? আচলতে সেই অতীজতে আমাক যি আচলতে এই কুকুৰ আছে নাযাবি সেইফালে কামুৰিব, এই এনেকৈ ধৰণে টান মাৰি লৈ অহা যিটো কাম, সেই কামটোৱে আমাক অন্তৰত আচলতে ভয়টো সোমোৱাই থৈছে। সাপ দেখিলে যে আমি ভয় খাওঁ, সাপে আপোনাৰ পৰিয়ালৰ কেইটা মানুহক কামুৰিছে বা কেইজন মানুহ মৰিছে? কুকুৰলৈ যে আমি ভয় কৰোঁ, এই কুকুৰটোৱে কেইটা মানুহক কামুৰিছে আৰু কেইটা মানুহ এই কুকুৰৰ পৰা মৰিছে? অথচ আমি জানো সেইখিনি কথা, তথাপিতো আমি কিন্তু কুকুৰ দেখিলে ভয় খাওঁ, সাপ দেখিলে সাত জাপ মাৰোঁ। সাপটো দুৱাৰমুখত আছে, সি বাহিৰৰ ফালে আছে, মই ঘৰৰ ভিতৰত আছোঁ, ভিতৰৰ পৰা দুৱাৰমুখত যেতিয়া মই সাপডাল দেখিম, মই ভিতৰৰ পৰা একে জাপে সাপৰ ওপৰেদি পাৰ হৈ চোতাললৈ দৌৰ মাৰিম। আচলতে সেইকণ সময়ত সি আচলতে মোক দেখি ভয় খাইছে নে মই তাইক দেখি ভয় খাইছোঁ, এইকণ যে কেলকুলেশ্যন, এই কৰিব পৰা ক্ষমতাকণ আমাৰ নোহোৱা হৈ আছে ক'ৰবাত নহয় ক'ৰবাত। আচলতে তেনেকৈ অন্তৰত ক'ৰবাত আমাৰ এই ভয়টো সোমাই আছে সৰুকালতে। সেইকাৰণে আমি য'তে ত'তে যিকোনো এটা পৰিৱেশৰ মাজত হঠাৎ আমি ভয় খোৱা আৰম্ভ কৰিলোঁ। সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ, এই কথাখিনি আপোনাৰ ওচৰত মই অৱগত কৰিছোঁ, আপোনাৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, যাতে আপুনি যি ভয় সৰুতে খাই আহিছে, সেই ভয়বিলাক আপোনাৰ মাজতে থৈ দিয়ক আৰু সেই ভয়বিলাক আপুনি আপোনাৰ ল'ৰা ছোৱালীলৈ পাছ কৰি নিদিব। এই ভয়বিলাকে গৈ ক'ৰবাত নহয় ক'ৰবাত বিপদ মাতি আনিব পাৰে। এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা হয় কেতিয়াবা, য'ত আমাক ভয়ৰ কোনো প্ৰয়োজন নাই আৰু সেই সময়ত আমি ভয় খোৱা আৰম্ভ কৰিম আৰু তেনেস্থলত আমাৰ এটা বিপদ আহিব পাৰে। এটা কুকুৰলৈ যদি আপোনাৰ বাচ্চাটোৱে ভয় কৰে, তেতিয়াহ'লে তেনেকুৱা এটা কুকুৰে যদি আপোনাৰ বাচ্চাটোৰ পিছে পিছে অকণমান আহে, সি যদি দৌৰ মাৰে বাচ্চাটো, তেতিয়াহ'লে কুকুৰটোৱে কিন্তু তাক কামুৰি দিয়াৰ সম্ভাৱনা বেছি থাকে। কাৰণ কুকুৰে সদায় সেই দুৰ্বল মানুহৰ পিছত ঘূৰে। যদি দেখিছে মানুহজনে মোক ভয় কৰিছে আৰু তেতিয়া লগে লগে সেই কুকুৰটোৱে সেই মানুহটোক পিছা কৰা আৰম্ভ কৰে বা খেদি যায়। যদি মানুহটোক থমকি ৰৈ দিয়ে, তেতিয়াহ'লে চাব কুকুৰটোও কিন্তু থমকি ৰৈ দিয়ে, কুকুৰটোৱে কামুৰিবলৈ কেতিয়াও নাই। গতিকে মানুহ জীৱশ্ৰেষ্ঠ, সেই কথাটো প্ৰত্যেকটো জীৱই কিন্তু জানে। আৰু মানুহৰ শৰীৰটো প্ৰকাণ্ড নহ'লেও এটা হাতীয়েও জানে যে মানুহৰ মগজৰ যি শক্তি, এয়া হাতীতকৈ বহুগুণে বেছি। গতিকে প্ৰত্যেকটো জীৱই কিন্তু মানুহলৈ ভয় কৰে। আৰু প্ৰথমে যদি আমি সিহঁতক দেখি ভয় কৰোঁ, তেতিয়াহ'লে কিন্তু সিহঁতে আমাক দেখি ভয় নকৰে। তেতিয়া সিহঁত সাহসী হৈ যায়, সিহঁতে সাহস পাই যায় আৰু আমাক এটেক কৰিবও পাৰে। সেইকাৰণে সজাগ থাকিব, সাৱধান থাকিব। তাৰ লগতে এই যি ভয় বোলা বস্তু, এই বস্তুটোৰ পৰা সদায় নিজেও আঁতৰি থাকিব আৰু নিজৰ সন্তানকো ইয়াৰ পৰা আঁতৰাই ৰাখিব। দেখিব ইয়াৰ পৰা বহুত লাভ হ'ব, লষ্ট কিন্তু ইয়াৰ পৰা কেতিয়াও নহয়। এই ল'ৰা ছোৱালীৰ ওপৰত কিছুমান কথা আচলতে লৈ পেলাই মই আগতেও ভিডিঅ' বনাইছোঁ। ছুইডেনৰ এটা বৰ গুৰুত্বপূৰ্ণ কাহিনী লৈ পেলাই মই ইয়াৰ আগত কোনো এটা ভিডিঅ' বনাইছোঁ আৰু আজি মই সেই কথাটোলৈ ঘূৰি যাবলৈ বিচৰা নাই। আজি হঠাৎ আচলতে কামৰ মাজত আছোঁ, মই এতিয়া এই মচন্দৰীকেইডাল গুচাই আছোঁ। গতিকে মচন্দৰীকেইডাল গুচাই থাকোঁতে কথাটো সেই বাৰীৰ সাপলৈ মনত পৰিল আৰু আমি সাধাৰণতে ভয় কিয় খাওঁ সেই কথাটোলৈ মনত পৰিল। সেইকাৰণে কথাখিনি মই অৱগত কৰিলোঁ। পালোঁ এখন কাহি দিবাচোন মোক। মই কোৱা কথাবিলাক হয়নে নহয় আপুনি এবাৰ নিজেও ভাবিবচোন। আমাৰ মাজতো কেতিয়াবা কোনোবাই কিন্তু এই কামবিলাক কৰে। নিজৰ কিবা কাম থাকে, তেতিয়া সেই কাম কৰাৰ কাৰণে বাচ্চাটোক আমি খুৱাব বিচাৰোঁ আৰু বাচ্চাটো নুশুৱে। তেতিয়া কি কৰে সাধাৰণতে, ঘৰত থকা সেই লাইটটো বন্ধ কৰি দিয়ে। লাইটটো বন্ধ কৰি দি পেলাই বাচ্চাটোক কয়, এই আন্ধাৰ হৈ গ'ল দেই, কাৰেণ্ট গ'ল, শুই যা নহ'লে কিন্তু ভূত আহি যাব। এই যিটো ভূতৰ ভয়,
ভূত বুলি যিটো আমি আচলতে বাচ্চাটোক ভয় খুৱাই খুৱাব বিচাৰি আমি আমাৰ কামত যাব বিচাৰিছোঁ, এই কামটোৱে আচলতে সিহঁতৰ জীৱনতো কিন্তু প্ৰভাৱ পেলাব। আজি নেপেলায়, আজি সি সেই ৰুলটো ফ'ল' কৰিব। আপুনি কোৱা কামটো সি ফ'ল' কৰিব, সি ভয় খাব আৰু সি শুই পৰিব, বা সি ভয় খাব, সি ভাতকেইটা খাই পেলাব। কিন্তু এই যে যিটো ভয় আচলতে তাৰ মনত থাকি গৈছে, কোনোবা এটা চুকত সেই ভয়টো থাকি যাব, আৰু ঠিক আজি যেনেকৈ আপুনি ভয় খাইছে তেনেকৈ সিও ক'ৰবাত কেতিয়াবা য'ত ভয় খাব নালাগে তাত ভয় খোৱা সি আৰম্ভ কৰিব, আৰু এটা বিপদ নিজৰ মনত নিজৰ ওচৰলৈ চপাই লৈ আহিব। সেইকাৰণে কৈছোঁ, সেই ভয়বিলাক আনলৈ নিদি নিজৰ মাজতে ৰাখিবলৈ চেষ্টা কৰক। যিহেতুকে আপুনি নিজে ভয় খাইছে, আগলৈ আপুনি সেই ভয়টো বেলেগক কেলৈ দিব? সাপে আমাক দেখাৰ লগে লগে সি 7 জাপ মাৰি দৌৰে, আৰু তাতকৈ আগত যদি আমি দৌৰোঁ তেতিয়াহ'লে সাপে জানো আমালৈ ভয় কৰিব? কুকুৰে জানো আমালৈ ভয় কৰিব? কেতিয়াও নকৰে। গতিকে আজিলৈ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। মচন্দৰী পাতত দিব লাগে, মান ধনিয়াও চাটনি বনাব লাগে। পুনৰ লগ হ'ম, তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক, মংগলে থাকক, আৰু সদায় সাহসিকতাৰ মাজেৰে নিজক লৈ যাবলৈ চেষ্টা কৰক। জয় আই।